নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ১৫০ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: অৰ্জুন উবাচ দৃষ্ট্বেদং মনুষ্যং ৰূপং তব সৌম্যং জনাৰ্দন ইদানীমস্মি সংবৃতঃ সচেতাঃ প্ৰকৃতিং গতঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অৰ্জুনে যেতিয়া কৃষ্ণক তেওঁৰ আচল ৰূপটোত দেখিলে তেতিয়া ক'লে, হে পৰম আৰাধ্য জনাৰ্দন, শত্ৰু সন্তাপকাৰী দেৱ, আপোনাৰ ইমান ধুনীয়া এই মানৱ সদৃশ ৰূপটো দেখাৰ পাছত মোৰ মনলৈ চেতনা ঘূৰি আহিছে আৰু মই মোৰ স্বাভাৱিক অৱস্থা ঘূৰাই পাইছোঁ বুলি কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। অৰ্থাৎ ভগৱান কৃষ্ণৰ বিশ্বৰূপ আৰু যি নাৰায়ণ ৰূপটো দৰ্শন লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ পৰৱৰ্তী পৰ্যায়ত যি সৌম্য ৰূপ অৰ্থাৎ যি সৌম্য বপুৰূপ লাভ কৰাৰ পিছত জনাৰ্দন বুলি সম্বোধন কৰি যি শত্ৰু সন্তাপকাৰী বীৰ ৰূপে যি দৰ্শন লাভ কৰি পৰৱৰ্তী পৰ্যায়ত যি সুন্দৰ মোহময়ী অৱতাৰ দৰ্শন লাভ কৰি কৃষ্ণক দেখা পাই অৰ্জুনে পুনৰ নিজৰ চেতনা লাভ কৰিছে বুলি উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে কৃষ্ণৰ দিব্য ৰূপৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ সেই কথা ইয়াত দেখুৱাবলৈ অৱতাৰণা কৰা হৈছে। অৰ্থাৎ অৰ্জুনে সেই ৰূপ দৰ্শন লাভ কৰাৰ পিছতো তেওঁ নিজকে অজ্ঞৰ দৰে তুচ্ছ জ্ঞান কৰি ভগৱান কৃষ্ণৰ আকৌ ৰূপটোক দৰ্শন লাভ নকৰাৰ দৰে তেওঁ অৱতাৰণা কৰিছে। আৰু তেনে ক্ষেত্ৰত কৃষ্ণই যদি এজন সাধাৰণ মানুহৰ ৰূপ মনুষ্য হয় তেনেহ'লে তেওঁৰ পক্ষে বিশ্বৰূপ প্ৰদৰ্শন কৰাটো আৰু তাৰ পাছত চতুৰ্ভুজ নাৰায়ণ ৰূপ দেখুৱাটো কেনেকৈ সম্ভৱ পাৰে বুলি ইয়াতে ভাষ্যকাৰে উপস্থাপন কৰিছে। অৰ্থাৎ বাস্তৱিকতে কৃষ্ণৰ যি বিশ্বৰূপ দেখিছিল সেয়া চতুৰ্ভুজ বিষ্ণুৰূপ দেখুৱাৰ পৰৱৰ্তী পৰ্যায়তে হৈছিল। আৰু সেই চতুৰ্ভুজ বিশ্বৰূপ দৰ্শন লাভ কৰি অৰ্জুনে ইয়াতে উপস্থাপন কৰিছিল যে এজন শুদ্ধ ভক্তক ভগৱদ গীতাৰ অপব্যাখ্যাই বিভ্ৰান্ত কৰিব নোৱাৰাৰ কাৰণেই ইয়াতে ব্যাখ্যা কৰিছিল। অৰ্থাৎ বিশ্বৰূপটো দৰ্শন লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত যি সন্তুলিত হোৱা নাৰায়ণ ৰূপ সেই নাৰায়ণ ৰূপটো ক্ৰম পৰ্যায়তহে উপস্থাপন কৰিছিল। কাৰণ কোনো এটা আচলতে সেই কথা জানে যে বিভ্ৰান্ত কৰি ব্যাখ্যা কৰাৰ পিছত ভগৱান কৃষ্ণৰ যি ব্যাখ্যা সেই বিভ্ৰান্ত ব্যাখ্যাৰ ফলত কোনো লাভ নহয় বা কোনো আধ্যাত্মিক জ্ঞানৰো লাভ কৰাৰ ক্ষমতা লাভ নকৰে। আৰু মূলতে এই শ্লোকৰ যি ব্যাখ্যা সেই ব্যাখ্যা সূৰ্যৰ দৰে স্পষ্ট, যিয়ে সকলো বস্তু প্ৰতিফলিত কৰিব পাৰে। আৰু তেওঁলোকৰ কাৰণে মূৰ্খ ভাষ্যকাৰবিলাকৰ দৰে চাকিৰ পোহৰৰ প্ৰয়োজন নাই বুলি ইয়াতে ভাষ্যকাৰে অৱতাৰণা কৰি তেওঁলোকক সমালোচনা কৰিছে। এয়া উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ, যাৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ যি বিশ্বৰূপ আৰু এই শ্লোকৰ মাজেৰে বা এই ব্যাখ্যাৰ মাজেৰে ভাষ্যকাৰে ভগৱান কৃষ্ণৰ যি শৰীৰ বা ভগৱান কৃষ্ণৰ যি আধ্যাত্মিক স্বৰূপ বিশ্বৰূপ সেই বিশ্বৰূপ দৰ্শন লাভ কৰাৰ পিছতো যিয়ে ভগৱান গীতাৰ বা ভগৱদ গীতাৰ বা কৃষ্ণৰ যি অপব্যাখ্যা দিয়ে বিশ্বৰূপৰ যি অপব্যাখ্যা দিয়ে সেয়া মূৰ্খ ভাষ্যকাৰ বুলি উপস্থাপন কৰিছে। এয়া উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।